আমাৰ সকলোৰে শ্ৰদ্ধাৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে আমাৰ দেশৰ বাৰ্ষিক বাজেট সদনত উত্থাপন কৰিছে। আজিৰ বাৰ্ষিক বাজেটত প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে ঘোষণা কৰিছে যে বছৰি 12 লাখ টকালৈকে যিসকল লোকে উপাৰ্জন কৰে তেওঁলোকে আজিৰে পৰা এটকাও ইনকাম টেক্স দিব নালাগে। এই আগতে 7 লাখ টকাৰ ওপৰত উপাৰ্জন কৰিলে ইনকাম টেক্স দিবলগীয়া হৈছিল। চৰকাৰী কৰ্মচাৰী আৰু মধ্যবিত্ত লোকসকলে তেওঁলোকৰ উপাৰ্জনৰ বহুখিনি টকা টেক্স হিচাপে চৰকাৰক দিবলগীয়া হৈছিল। মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়াক ধন্যবাদ জনাইছো যে 12 লাখ টকালৈকে আয়কৰ নিদিয়া যি এই যুগান্তকাৰী সিদ্ধান্ত, এই সিদ্ধান্তই আমাক সকলোকে প্ৰেৰণা যোগাব, ৰাষ্ট্ৰ নিৰ্মাণৰ দিশত আগবাঢ়ি যাবলৈ মধ্যবিত্ত জনগণক প্ৰেৰণা যোগাব।